নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া কলা কচু চুজ গুচাই আছোঁ আজি যেহেতু বতৰ বহুত বেয়া ডাৱৰীয়া কৰিছে তো আজি বোলো কচুকে খাম এয়া জালুকিয়া বনাম শুকতিৰ লগত ইফালে বইল কৰি লৈছোঁ কচু খালে যেহেতু ডিঙিত অলপ কিচকিচকৈ ধৰে খজুৱাই বইল কৰি ল'লে সেইটো নাথাকে ইফালে চিম অকণমান কাটি লৈছোঁ চিম ভাজি বনাম এয়া কচুখিনি বইল কৰি হৈ গ'ল ইফালে বিলাহী কণ বিলাহী লৈছোঁ ইফালে দাইল তিয়াই থৈছিলোঁ ইফালে সব ৰেডি কৰি লৈছোঁ আৰু কচুখিনি বইল কৰি হৈ গ'ল ইফালে এতিয়া মই কচু বনাম ইফালে চব্জিৰ কাৰণে ৰেডি কৰি লৈছোঁ এয়া তেল গৰম হৈ গ'ল তাতে জিৰা কেইটামান দি দিছোঁ তাতে এতিয়া পিঁয়াজ দি দিছোঁ মই তেনেকৈ মা মছলা ব্যৱহাৰ নকৰোঁ দেই কচুত এতিয়া বইল কৰি থোৱা কচুখিনি দি দিছোঁ এয়া কচুখিনি অলপ দেৰি সিজাম 3-4 মিনিটমান তাৰপাছতে মই দি দিম তাত ৰচুন আদা এয়া চিমখিনিও ভাজি লৈছোঁ আৰু একেলগতে এইফালে ৰচুন আদাখিনি দি দিলোঁ এতিয়া দি দিছোঁ এইটো কি কয় তিয়াই থৈছিলোঁ যে দাইলখিনি সেই দাইল অলপমান আৰু তেনেকৈ দি দিছোঁ এতিয়া হালধি নিমখ দি দিছোঁ এতিয়া দিলোঁ কণ বিলাহীকেইটা অকণমান টেঙি ভাৱটো হ'লে ভাল লাগে কচু খাই এইফালে চিমখিনিও হৈ আছে আৰু লগতে এইফালে দিলোঁ এতিয়া মই মেইন বস্তুটো কি আছিলে শুকতি আৰু জালুক এইকেইটা অবিহনেতো ভাল নালাগিব ন তো এইকেইটা দি দিছোঁ এতিয়া মই গৰম পানী কৰি থৈছিলোঁ গৰম পানী অকণমান দি দিছোঁ গৰম পানীখিনি দি এতিয়া মই 2টা হুইচেল মাৰিব দিম হুইচেল 2টা মাৰি দিলে মোৰ কচু ৰেডি হৈ যাব আৰু এয়া কচুখিনি ৰেডি হৈ গ'ল এইফালে গোটায়ো খেলি আছে এইফালে মোৰ ভাতৰ প্লেট ৰেডি শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল মোৰ দুপৰীয়া সাঁজ এয়া ৰেডি কৰি ল'লোঁ দেখাইছিলোঁ আপোনালোকক ৰেচিপিটো দি দিছিলোঁ এইফালে কচু বনাইছিলোঁ শুকতিৰ লগত আৰু এইফালে বনাইছিলোঁ মই চিম আৰু আলু এয়া স্কচ ভাজি ৰাতিপুৱাই বনোৱা আছিলে অলপ তাকে লৈ লৈছোঁ এইফালে পানী টেঙা ভোট জলকীয়া লৈ লৈছোঁ গোটাকৈ লৈ লৈছোঁ গোটাকৈ নোৱাৰোঁ বাৰু অলপ ছিঙি পিনে খাম অলপ খাই আপোনালোকক কৈছোঁ বাৰু কেনেকুৱা হৈছে টেষ্টটো কচু জালুক শুকতি কি মজা মিলে খাবচোন আপোনালোকে বহুতে খাইছেও কিজানি মানে কম্বিনেশ্যনটো বহুত ভাল মিলে ভাল লাগে খাই এইফালে আৰু পানী টেঙা আছে আপোনালোকে নাই খোৱা যদি খাই লওঁ ময়ো খাই লওঁ আজি